নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছাবজেক্ট হৈছে ইংলিছ গ্ৰামাৰ MCQ। তো মষ্ট এক্সপেক্টেড আপোনালোকৰ এই ধৰণৰ কুৱেশ্যন অহা দেখা যায় আৰু এই ধৰণৰ কুৱেশ্যন আহিবই। তো সেই গতিকে MCQ লৈ আহিছোঁ ইংলিছৰ গ্ৰামাৰৰ। তো অল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ ছায়েন্স আপোনালোকৰ যোনটো নেকি এক্সাম পাতিব CEE BSc নাৰ্ছিং হ'ব পাৰে, ডি ফাৰ্ম লগতে GNM কোৰ্চৰ বাবে আপোনালোকৰ যিহেতু এক্সাম পাতিব বা এণ্ট্ৰেঞ্চ পাতিব, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চিলেবাছ মতে গোটেইখিনি আমি ক্লাছসমূহ কৰিবলৈ চেষ্টা কৰিম যিমানখিনিলৈকে পাৰোঁ। আৰু বৰ্তমান আমি প্ৰায়কেইটা ক্লাছ কৰিলোঁ। তো ইংলিছৰ কেইটামান কমি আছিলে, সেই গতিকে ইংলিছৰ আজি যিহেতু GNM নাৰ্ছিং গ্ৰুপত প'ল লগাইছিলে, ইংলিছৰ বেছিকৈ ভোট আহিলে, সেই গতিকে আপোনালোকৰ মাজলৈ ইংলিছৰ গ্ৰামাৰৰ MCQ কৰিবলৈ আগবাঢ়িছোঁ। তো সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেন্তে এতিয়াই কৰি লওক আৰু অল নটিফিকেশ্যনটো অন কৰি থওক, তেতিয়াহে আপোনালোকে নটিফিকেশ্যনসমূহ সময়মতে পাব। তো আগবাঢ়িছোঁ স্কিপ নকৰাকৈ, সকলোবোৰ চাই ল'ব এতিয়াই। তো ফাৰ্ষ্ট কুৱেশ্যন স্কিপ নকৰাকৈ গোটেইখিনি চাব। God has been distributing wisdom among people this many years. তো ভগৱানে কি কৈছে, সকলোখিনিকে ডিষ্ট্ৰিবিউট কৰি আছে উইজডম এমং পিপুল this many years, কিমান বছৰ। তো ইয়াতে আপোনালোকৰ যিহেতু ফিল ইন দ্য ব্লেংকছ আহিব, সেই গতিকে ফিল ইন দ্য ব্লেংকছৰ আমি গ্ৰামাৰ কিছুমান লৈ আহিছোঁ। নিশ্চয়কৈ আপোনালোকে দেখা পাব কুৱেশ্যন পেপাৰত আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব তেতিয়া। তো চিন্স হ'বনে, ফ'ৰ হ'বনে, ফ্ৰম হ'বনে, টু হ'ব। God has been distributing wisdom among people this many years. তো শুদ্ধ এনচাৰ অপশ্যন বি, for many years. অপশ্যন বি ইজ কাৰেক্ট। নেক্সট 2 নম্বৰত দিয়া আছে হনুমান দেশ ৰাম টু মাছ। তো had was respected did respected। তো হনুমান দেশ ৰাম টু মাছ কি হ'ব, শুদ্ধটো জনাবলৈ নাপাহৰিব। হনুমান ৰেছপেক্টেড ৰাম টু মাছ। তো হনুমানে ৰামক সন্মান কৰে, ৰেছপেক্টেড হ'ব। অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট 3 নম্বৰ দিয়া আছে হেভ ইউ এভাৰ দেশ তাজমহল। তুমি তাজমহল দেখিছানে। তো চি হ'বনে, চ হ'বনে, চিন হ'বনে, হেভ চিন হ'ব। শুদ্ধটো জনাবলৈ নাপাহৰিব প্ৰথমে কমেণ্টত। হেভ ইউ এভাৰ দেশ তাজমহল, কাৰেক্ট এনচাৰ ইজ চিন তাজমহল। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিছে ইমাম হুছেইন ডাইড ডেছ এ নোবেল কজ। তো অফ ফ'ৰ ইন এড। তো তলত কিছুমান ডেছক্ৰিপশ্যনত মই ইম্পৰ্টেণ্ট নোট দি দিছোঁ, এইকেইটা আপোনালোকে চাব লাগিব যিহেতু। তো ইমাম হুছেইন ডাইড ডেছ এ নোবেল কজ। তো শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন বি, ফ'ৰ। অপশ্যন বি 4। তো ইমাম হুছেইন ডাইড ফৰ এ নোবেল কজ। তো ডাই অফ কেতিয়া বহিব, ডিজিজৰ ক্ষেত্ৰত, যেনে উদাহৰণ হি ডাইড অফ কলেৰা, বেমাৰৰ ক্ষেত্ৰত অফ বহে, ডাই অফ বা ডাইড অফ। উদাহৰণটো হি ডাইড অফ কলেৰা। আৰু ডাইৰ পিছত কেতিয়া ফ্ৰম বহিব, যেতিয়া ইফেক্টৰ কাৰণে মৃত্যু হ'ব। হি ডাইড ফ্ৰম স্নেক বাইট বা অভাৰ ইটিং, তেওঁ অধিক খোৱাৰ বাবে তেওঁ মৃত্যুমুখত পৰিলে তেতিয়া ফ্ৰম, আৰু স্নেক বাইট বা সাপে খুটিলে ফ্ৰম হ'ব। আৰু ডাই ফৰ সেইটো হ'ব চেক আৰু কজ। হি ডাইড ফৰ হিজ কাউণ্ট্ৰি, দেশৰ কাৰণে। ডাই ফৰ কিহৰ কাৰণে, দেশৰ কাৰণে, সেইটো হ'ব ফ'ৰ, ডাই ফৰ। আৰু এইটো নোবেল কজৰ কাৰণে, সেইটো কাৰণে ফ'ৰ। অপশ্যন বি ইজ কাৰেক্ট। নেক্সট এ মেংগ' ৱাজ ডেছ বাই মঞ্জু। তো ইট এট ইটছ ইটেন। তো শুদ্ধটো জনাবলৈ নাপাহৰিব, কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ইটেন। এ মেংগ' ৱাজ ইটেন বাই মঞ্জু। 6 নম্বৰ দিছে ৰোহন ৱাজ ডেছ টিল ডেট বাই দি ডকাইটছ। তো হেং, হাং, হেংগিং, হাং, কোনটো হ'ব শুদ্ধটো জনা। তো ডকাইট কৰিছিলে ৰোহনে, তাৰপিছত কি মৃত্যুমুখত পৰিলে গৈছে হেংড। অপশ্যন এ ইজ কাৰেক্ট।
নেক্সট 7 নম্বৰ টু এৰাইভ মিনছ টু এৰাইভৰ মিনছ হৈছে অপশ্যনটো দিয়া আছে চাই লওক 4টা অপশ্যন শুদ্ধটো জনাব টু গ' টু কম টু চি টু নিয়েৰেষ্ট বা চৰি টু এৰেষ্ট টু এৰাইভৰ মিনিংটো হৈছে টু কম অপশ্যন বি ইজ কাৰেক্ট 8 নম্বৰ দিছে হি হেজ কিল্ড হিজ অ'ন ফাদাৰ হি ইজ ইন জেইল বিকজ অফ কি কৈছে হি হেজ কিল্ড হিজ অ'ন ফাদাৰ সি নিজৰ পিতৃক হত্যা কৰি বুলি কৈছে নিজৰ পিতৃক হি ইজ ইন জেইল বিকজ অফ কিহৰ কাৰণে ফাদাৰ্ছ ডেথ হোমিচাইড ছুইচাইড নে পেট্ৰিচাইড কাৰেক্ট এনচাৰ পেট্ৰিচাইড অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ নেক্সট এ মস্কিউটো ইজ ফ্লাইং ডেছ ইয়ৰ হেড ইনচাইড হ'বনে আউটচাইড হ'ব অভাৰ হ'বনে ইন হ'ব এ মস্কিউটো ইজ ফ্লাইং অভাৰ ইয়ৰ হেড অপশ্যন চি ইজ কাৰেক্ট নেক্সট প্লুৰেল ফৰ্ম অফ ডিৰ ইজ তো ডিৰৰ প্লুৰেল ফৰ্মটো কি হ'ব কৈছে তো তাৰ প্লুৰেল ফৰ্মটো হ'ব ডিৰে অপশ্যন এ ইজ কাৰেক্ট কোনো চেঞ্জ নহয় নেক্সট 11 নম্বৰ ওৱান হু হেজ ন' পেৰেণ্টছ ইজ কল তো যাৰ নেকি কোনো পিতৃ মাতৃ নাই বুলি কৈছে অৰফান হ'বনে এবাণ্ডেণ্ট নে লাকি নে কেয়াৰলেছ তো কাৰেক্ট এনচাৰ অৰফান অপশ্যন এ ইজ কাৰেক্ট তো আজি টোটেল আমি 11টা কুৱেশ্যন কৰিলোঁ কেইটানো আপোনালোকে কৰিব পাৰিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নিজে আৰু কেনে পাইছে চিৰিজটো ক'বলৈ নাপাহৰিব আৰু নেক্সট ক্লাছত আমি পল লগাম তো যোনটোৰ বহুত বেছি হ'ব সেইটোৰ ক্লাছে আমি কৰিবলৈ চেষ্টা কৰিম তো বন্ধু বান্ধৱীসকল আকৌ এটি নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ